আজি আমাৰ সংগঠনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। প্ৰথম কাৰ্যসূচীৰ মতে সংগঠনৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰপিছত আমাৰ শেহতীয়াকৈ আমাৰ নটিচলৈ আহিছে যে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী আমাৰ যিটো 1912 চনত যি গঠন হৈছিল সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, এই সন্মিলনীখন পেৰেলেলি আৰু এটা সংগঠনে বা প্ৰণৱ নাৰায়ণ দেৱ বুলি এজন মানুহে তেওঁ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী একে নামতে একে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই তেওঁ গঠন কৰিছে। এইটো ছেকেণ্ড কথা। জনজাতিকৰণৰ কাৰণে আমি বাৰে বাৰে দিল্লীলৈ গৈ বা ইয়াত অসমত আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰতিশ্ৰুতি আপোনালোকে সকলোৱে জানেই, বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আছে আমুক তাৰিখৰ ভিতৰতেই অসমত বসবাস কৰা কোচ ৰাজবংশীসকল আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম, কিন্তু আজিলৈকে সেইটো পূৰ্ণ নহ'ল। সেই সূত্ৰে আৰু এটা হ'ল বাৰ্ণিং ইছ্যু এটা হ'ল আমাৰে এজন সন্তান জীৱন সিংহ আজিৰ পৰা প্ৰায় 25-30 বছৰ আগতে তেওঁ ম্যানমাৰলৈ গুচি গৈছিল। জীৱন সিংহ তেওঁ KL-ৰ তেওঁ চিফ, KL-ৰ চেয়াৰমেন। এই KL-ৰ চেয়াৰমেন জীৱন সিংহলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন চিঠি দিলে যে আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰোঁ আৰু আপোনালোকে যদি সঁহাৰি জনায় আমি অনতিপলমে আলোচনা কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যেতিয়া চিঠিখন পালে, এই চিঠিখন পোৱাৰ পিছত জীৱন সিংহই KL-ৰ চিফ জীৱন সিংহই তেওঁ ম্যানমাৰৰ পৰা অসমলৈ আহিল। ম্যানমাৰৰ পৰা ভাৰত চৰকাৰৰ অধীনলৈ আহিল। গতিকে ইয়াত তেওঁক অহাৰ পিছত আপোনালোকে আচৰিত হ'ব যে তেওঁক এনেকুৱা এটা প্লেচত ৰাখিছিল, চানচাৰী কামাণ্ডো বাহিনীৰ চানচাৰীত থকা যিটো অফিচ, সেই অফিচটো তেওঁক ৰাখিছে। তেওঁ মানে কাকো লগ কৰিবলৈ নিদিয়ে, কাকো দেখা কৰিবলৈ নিদিয়ে। মই আমাৰ এডিশ্যনেল এডভোকেট জেনেৰেল আছিলোঁ, গভৰ্ণমেণ্ট অফ আছামৰ যেতিয়া আছিলোঁ, তেতিয়া মই তেওঁ তালৈ তেওঁক চাবৰ কাৰণে, দেখা কৰিবৰ কাৰণে মই 3বাৰমান গ'লোঁ। মোক দেখা কৰিবলৈ নিদিলে। কিন্তু তেওঁ যিখিনি মোক ফোনত যিখিনি কথা কৈছে, তেওঁ সেই পেচাব কৰিবলৈ যাওঁতেও কামাণ্ডোৰ লগত যায়, ভাত খাবলৈ যাওঁতেও কামাণ্ডোৰ লগত যায়, শুবলৈ যাওঁতেও কামাণ্ডোৰ পহৰা, ক'ৰবালৈ অকণমান বাহিলেও তামোলখন খাওঁ বুলি তাতো কামাণ্ডোৰ ব্যৱস্থা। গতিকে এইখিনি ডেট ৱাজ টেকেন চিৰিয়াছলি বাই মি। মই সেই কথাখিনি লৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত হোম ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছিলোঁ। হোম ডিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্ট কৰিছিল AK মিশ্ৰ। তেওঁ চিফ এডভাইচাৰ টু দি ডিপাৰ্টমেণ্ট অফ হোম এণ্ড পলিটিকেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তেওঁৰ লগত মই বিস্তৃতভাৱে আলোচনা কৰি পেলাই, যিহেতু মই 3বাৰ গৈ পেলাই মোক দেখা কৰিবলৈ দিয়া নাই। তাৰপিছত যেতিয়া মই তেওঁলোকক ক'লোঁ যে যদি ইফ হি ইজ এ ক্ৰিমিনেল ইউ চেণ্ড হিম টু জুডিচিয়েল কাষ্টডিলৈ পঠাই দিয়ক। এনেধৰণে মানুহ তেওঁতো ক্ৰিমিনেল নহয়, হি ইজ ক্ৰাইং ফৰ দ্য মিলিয়নছ, মিলিয়নছ হাজাৰ মানুহৰ কাৰণে তেওঁ কান্দিছে যে তেওঁ যিবিলাক মানুহৰ কাৰণে এটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাকে আদি কৰি মৌলিক অধিকাৰৰ পৰা যে বঞ্চিত হৈ আছে, সেইবিলাক পূৰণৰ কাৰণে তেওঁ KL-ৰ নিচিনা তেনেকুৱা এটা সংগঠন জন্ম দি তাত থাকিবলগীয়া হৈছে ম্যানমাৰত। গতিকে তাৰপিছত তেওঁক বাৰম্বাৰ কোৱাৰ পিছত তেওঁক শ্বিফ্ট কৰিলে কাহিলীৰ পৰা তেওঁক এটা 3 ষ্টৰীত বিল্ডিং, সেই বিল্ডিংটোৱে তেওঁক ওপৰত থাকিবলৈ কৈছে। আৰু তেওঁ যিখিনি কেইজনমান কেডাৰকো তেওঁ লগত প্ৰায় 12জন কেডাৰক তেওঁ থাকিবলৈ দিছে তাত। বৰ্তমান তেওঁ তেনেকৈয়ে আছে, কিন্তু লাষ্ট 3 মান্থছ কোনো ডিছকাশ্যন হোৱা নাই। আমি আশা কৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে যে লিখিতভাৱে এখন চিঠি পঠাইছে জীৱন সিংহলৈ, সেই প্ৰতিশ্ৰুতি পালন কৰি অনতিপলমে ডিছকাশ্যনত বহিব লাগে আৰু এই শান্তি চুক্তি স্বাক্ষৰ কৰিব লাগে। দিছ ইজ আৱাৰ আৰ্নেষ্ট ৰিকুৱেষ্ট টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গতিকে সেইটো আমাৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে সোনকালে তেখেতসকল বহি আলোচনাৰ মাধ্যমেৰে বিষয়টো ছেটল কৰাৰ ব্যৱস্থা কৰে। আৰু কি আছে, আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এইটোতো আপোনালোকৰ মিডিয়াটো বহুবাৰ ইতিমধ্যে প্ৰচাৰ হৈছে। কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ খালী ইলেকশ্যনৰ আগতহে এই বিষয়টো ওলায় বা তেওঁলোকে
বিষয়টো আলোচনাৰ কাৰণে আমাক মাতে কিন্তু সেই বিষয় যুগ যুগ ধৰি বিষয় হৈ আছে গতিকে তাৰ কাৰণে আমি দিল্লীত এটা সজাই দল খুব অনতিপলমে আমি দিল্লীলৈ যাম আৰু দিল্লীলৈ গৈ পেলাই মই ইতিমধ্যে আপোনাক কৈছোঁৱেই যে আমাৰ অপজিশ্যন লিডাৰ যিজন আছে ৰাহুল গান্ধীকো আমি লগ পাম আমাৰ সুযোগ্য সন্তান এজন গৈছে আমাৰ যোৰহাট সমষ্টি বা গৌৰৱ গগৈ তেওঁক লগ পাম জুৱেল ওৰাম তেওঁ WTBC মিনিষ্টাৰ তেওঁক আমি লগ পাবলৈ বিচাৰিছোঁ আৰু সৰ্বানন্দ সোণোৱাল আমাৰ অসমৰ মিনিষ্টাৰ তেওঁকো আমি লগ পাম গতিকে আমি এতিয়া সেই তেওঁলোকক লগ পাই পেলাই আমাৰ বিষয়খিনি আমি আলোচনা কৰিম আৰু আমি বিচাৰিছোঁ যে সোনকালে আমাৰ বিষয়টো নিষ্পত্তি হ'ব লাগে আৰু আক্ৰাছো যে আমাৰ 4-5টা ভাগ হৈ আছে আজি আক্ৰাছো দুজনমান আমাৰ ইয়ালৈ আহিছিল তেখেতসকলক আমি এটা আহ্বান জনাইছোঁ যে এই 4-5টা গোট নাৰাখি এটা গোটত সকলোৱে এক গোট হ'ব লাগিব সেইটো আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ এই 4-5টা গোটটো মানে নেতৃত্বৰ কাৰণে বেলেগটো একো হ'ব নোৱাৰে নেতৃত্বৰ কাৰণে তেনেকুৱা থাকিব পাৰে গতিকে নেতৃত্বৰ কাৰণে তেওঁলোকে 4-5টা গোট হৈছে আমি আহ্বান জনাইছোঁ আৰু সেইটোৱেই মই যেতিয়া আলোচনা কৰোঁ চিফ মিনিষ্টাৰৰ লগত যেতিয়া মই আলোচনা কৰোঁ এই বিষয়ে চিফ মিনিষ্টাৰে সেইটোৱেই কয় মইনো দাদা মই কাৰ লগতনো হেৰি কৰিম কাৰ লগতনো কথা পাতিম এতিয়া 5টা সংগঠন এটাক দিলেতো বাকী 4টা বেয়াব বাৰে চিফ মিনিষ্টাৰে মোকেই কয় গতিকে তেওঁলোকক আজি আমি আহ্বান জনাইছোঁ যাতে অনতিপলমে এই 5টা গোট হৈ হওক বা 4টা গোটেই এক গোট হ'বৰ কাৰণে আমি তেওঁলোকক মাতিম ইয়ালৈ আপোনালোককো মাতিম যাতে সেই তাত কনচেনচাছ সৃষ্টি কৰিব পৰা যায় তেওঁলোকক আমি বুজাব পাৰোঁ আৰু যাতে এটা কৰিব পাৰোঁ আক্ৰাছো তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ